প্ৰথমতে নিৰ্বাচনী আয়োগ তথা অসম চৰকাৰক মই ধন্যবাদ জ্ঞাপন কৰিছোঁ যে যোৱা এই ছেপ্টেম্বৰ মাহৰ 22 তাৰিখে BTCৰ পঞ্চম সাধাৰণ নিৰ্বাচন অনুষ্ঠিত হৈ গ'ল আৰু আজি কাউণ্টিং আৰু এই মুহূৰ্তলৈকে শান্তিপূৰ্ণভাৱে নিৰ্বাচনটো পাৰ কৰোৱাৰ কাৰণে নিৰ্বাচন আয়োগ তথা প্ৰশাসনক মই ধন্যবাদ জ্ঞাপন কৰিছোঁ। আশা কৰিছোঁ আজি কাউণ্টিংটো ভালে পাৰ হ'বগৈ আৰু এই কাউণ্টিঙৰ যোগেদি নতুন চৰকাৰ আমি পাবলৈ গৈ আছোঁ BTCত আৰু সেই চৰকাৰ নিশ্চিতভাৱে প্ৰমোদ বড়ো ডাঙৰীয়াৰ নেতৃত্বত চৰকাৰ হ'বলৈ গৈ আছে আৰু এই আশা নিশ্চয় আশাযুক্ত নহয়, সেইটোৱে মোৰ ভৰসা। আমি মেজিক নাম্বাৰ পাৰ কৰিম আৰু সুস্থ এটা চৰকাৰ এইবেলি আমি প্ৰমোদ বড়ো ডাঙৰীয়াৰ নেতৃত্বত গঠন কৰিবলৈ সক্ষম হ'ম। প্ৰথমতে নিৰ্বাচনী আয়োগ তথা অসম চৰকাৰক মই ধন্যবাদ জ্ঞাপন কৰিছোঁ যে যোৱা এই ছেপ্টেম্বৰ মাহৰ 22 তাৰিখে BTCৰ পঞ্চম সাধাৰণ নিৰ্বাচন অনুষ্ঠিত হৈ গ'ল আৰু আজি কাউণ্টিং আৰু এই মুহূৰ্তলৈকে শান্তিপূৰ্ণভাৱে নিৰ্বাচনটো পাৰ কৰোৱাৰ কাৰণে নিৰ্বাচন আয়োগ তথা প্ৰশাসনক মই ধন্যবাদ জ্ঞাপন কৰিছোঁ। আশা কৰিছোঁ আজি কাউণ্টিংটো ভালে পাৰ হ'বগৈ আৰু এই কাউণ্টিঙৰ যোগেদি নতুন চৰকাৰ আমি পাবলৈ গৈ আছোঁ BTCত আৰু সেই চৰকাৰ নিশ্চিতভাৱে প্ৰমোদ বড়ো ডাঙৰীয়াৰ নেতৃত্বত চৰকাৰ হ'বলৈ গৈ আছে আৰু এই আশা নিশ্চয় আশাযুক্ত নহয়, সেইটোৱে মোৰ ভৰসা। আমি মেজিক নাম্বাৰটো পাৰ কৰিম আৰু সুস্থ এটা চৰকাৰ এইবেলি আমি প্ৰমোদ বড়ো ডাঙৰীয়াৰ নেতৃত্বত গঠন কৰিবলৈ সক্ষম হ'ম। প্ৰথমতে নিৰ্বাচনী আয়োগ তথা অসম চৰকাৰক মই ধন্যবাদ জ্ঞাপন কৰিছোঁ যে যোৱা এই ছেপ্টেম্বৰ মাহৰ 22 তাৰিখে BTCৰ পঞ্চম সাধাৰণ নিৰ্বাচন অনুষ্ঠিত হৈ গ'ল আৰু আজি কাউণ্টিং আৰু এই মুহূৰ্তলৈকে শান্তিপূৰ্ণভাৱে নিৰ্বাচনটো পাৰ কৰোৱাৰ কাৰণে নিৰ্বাচন আয়োগ তথা প্ৰশাসনক মই ধন্যবাদ জ্ঞাপন কৰিছোঁ। আশা কৰিছোঁ আজি কাউণ্টিংটো ভালে পাৰ হ'বগৈ আৰু এই কাউণ্টিঙৰ যোগেদি নতুন চৰকাৰ আমি পাবলৈ গৈ আছোঁ BTCত আৰু সেই চৰকাৰ নিশ্চিতভাৱে প্ৰমোদ বড়ো ডাঙৰীয়াৰ নেতৃত্বত চৰকাৰ হ'বলৈ গৈ আছে আৰু এই আশা নিশ্চয় আশাযুক্ত নহয়, সেইটোৱে মোৰ ভৰসা। আমি মেজিক নাম্বাৰটো পাৰ কৰিম আৰু সুস্থ এটা চৰকাৰ এইবেলি আমি প্ৰমোদ বড়ো ডাঙৰীয়াৰ নেতৃত্বত গঠন কৰিবলৈ সক্ষম হ'ম।